নমস্কাৰ, মই মৌচুমে স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি বনাওঁ আহক চিকেনৰ ৰেচিপি। আজি আচলতে ছানডে হয়। আমাৰ প্ৰায় ছানডে চিকেন খোৱা হয়েই। আজি মইনো কেনেদৰে বনাওঁ কম সময়ৰ ভিতৰতে আপোনালোকক তাকে দেখাওঁ আহক। আপোনালোকে ভাল পাব বুলি আশা থাকিল। প্ৰথমতে কেৰাহী এটা পাতি দুটা আলু ডাঙৰ ডাঙৰকৈ কাটি অলপ ভাজি লৈছোঁ। প্ৰায় 80% মান সিজিলেই হ'ব। তাৰপিছত একেখিনি তেলতে পিঁয়াজ দি অলপ ভাজি লৈছোঁ প্ৰায় ৰঙচুৱা হোৱালৈকে। তাৰপাছত ইয়াত দিছোঁ আদা নহৰু পেষ্ট। মই তেল বেছি দিয়া নাই, খুব কমেই ব্যৱহাৰ কৰিছোঁ, আপোনালোকে চাব পাৰে। আদা নহৰু স্মেলটো যোৱালৈকে অলপ ভাজি ল'ম। আদা নহৰু গোন্ধ যোৱালৈকে অলপ ভাজি ল'ম। তাৰপাছত ইয়াত মাংসখিনি দি দিছোঁ। প্ৰায় আধা কেজি মানেই হ'ব মোৰ মাংস। এতিয়া মাংসখিনি ভালদৰে অলপ লৰাই ভাজি থাকিব। প্ৰায় কেৰাহীটোত তেল নথকা যেনেই লাগিছে দেখিছেনে? কিন্তু অলপ দেৰি ভজাৰ পাছত ইয়াৰ পৰা তেল নিজে নিজে ওলাই আহিব। এতিয়া আমি ইয়াত সোৱাদ অনুসৰি দিছোঁ নিমখ, তাৰপিছত দিছোঁ হালধি। এতিয়া দি পিনি ধুনীয়াকৈ গোটেইখিনি অলপ দেৰি ভাজি ল'ম। মাংসনো চবেই বনাব জানেই, মইনো কেনেদৰে বনাওঁ অতি সহজে বা কম সময়ৰ ভিতৰত তাকে আপোনালোকক দেখুৱাইছোঁ। এতিয়া ঢাকোন লগাই 5 মিনিটমান একেবাৰে ল' ফ্লেমত সিজিব দিম। প্ৰায় মোৰ 5 মিনিট হৈ গৈছে। এতিয়া দেখিছেনে? প্ৰায় অলপ অলপ তেল বিৰিঙিবলৈ ধৰিছে। এতিয়া ইয়াতে কাটি ৰখা বিলাহী 3টা লৈছোঁ মই ডাঙৰ ডাঙৰকৈ কাটি। এতিয়া এনেকৈ দি পিনি অলপ দেৰি আকৌ ঢাকোন লগাই ভাজি ল'ম। এতিয়া ইয়াত মই মছলাখিনি দি যাম এফালৰ পৰা। এতিয়া দেখিছেনে? 1 চামুচ মই দিছোঁ ধনিয়া গুড়ি। তাৰপিছত মই 1 চামুচ দিম জিৰা গুড়ি। তাৰপিছত মই ঘৰতে এইটো গৰম মছলা মই বনাই লওঁ। আপোনাৰ তাত লং, ইলাচি, ডালচেনি সকলোখিনি মিলাই জিৰা, জালুক এইটো বৰ ধুনীয়া এটা গৰম মছলা বনাই, মই কেতিয়াবা ৰেচিপিটো দিম বাৰু। তাৰপিছত ইয়াত দিলোঁ 1 চামুচ চিকেন মছলা। গোটেইখিনি দি পিনি ধুনীয়াকৈ ভাজি লওঁ। অলপ মই চাট মছলাও দিছিলোঁ দেই। চাট মছলা দিলে কি হয়, ইয়াৰ টেষ্টটো অলপ ভাল হয়। বিশেষকৈ মোৰ ভাল লাগে, সেইকাৰণে মই প্ৰায় দিওঁৱেই। মোৰ ৰেচিপিবোৰত সাধাৰণতে আপোনালোকে দেখে যে প্ৰায় ৰেড চিলি মই ব্যৱহাৰ নকৰোঁৱেই, তথাপিতো ধুনীয়াকৈ কালাৰ আহে বাৰু। ৰেড চিলি দিলে আচলতে ল'ৰাটোৱে খাব নোৱাৰে, সেইকাৰণে প্ৰায় দিয়া নহয়েই। হ'লেও ভালেই হয় বাৰু, দেখিছেনে? এতিয়া পূৰা তেল বিৰিঙি গ'ল। এতিয়া মই অলপ গৰম পানী দি দিছোঁ। আপুনি যিমানটো হিচাপত জোল কৰিব তাৰ হিচাপত পানী দি দিব। তাৰ হিচাপতে মই অলপ দি পিনি এতিয়া আকৌ ঢাকোন লগাই ভাজি ল'ম। মাজতে মই আলুখিনিও দিছিলোঁ, দেখিছিলেনে? সেইটো ক্লিপ আচলতে থাকি গৈছিলে। আলু দিয়াৰ পিছতহে আপোনালোকে গৰম পানী দিব। এতিয়া প্ৰায় পানীখিনি ওলাই গ'ল, দেখিলেনে? মই আকৌ পানী দি আকৌ এবাৰ উতলাই ল'ম। এয়া দেখিছে? পানী দি আকৌ উতলাই ল'লোঁ। মোক কিমানকৈ গ্ৰেভি লাগে সেইকাৰণে বচ মোৰ হৈ গ'ল আৰু। এতিয়া ঢাকন লগাই মই ৰাখি দিম। এয়া মোৰ ফাইনেল লুক। এতিয়া বনাওঁ আহক পোলাও। পোলাওনো কি আৰু সকলোৱে বনাব জানে, একেবাৰে চিম্পুল। মই বাদাম, কাজু, কিচমিচ এই সকলোখিনি লৈ লৈছোঁ। চিকেন থকাৰ কাৰণে ভাবিলোঁ অকণমান পোলাও বনাই দিওঁ, খাই ভাল লাগিব। তাতে আজি ছানডেও। সেইফালে মই কুকাৰটোত দিলোঁ অলপ ঘিউ। ঘিউ দিয়াৰ পিছত মই বাদামকেইটা ভাজি লৈছোঁ প্ৰথমতে, তাৰপিছত কাজুকেইটা, তাৰপিছত কিচমিচ এই সকলোখিনি উঠাই ল'লোঁ। উঠাই লৈ এতিয়া সেই ঘিউতে এটা ডাঙৰ ইলাচি, এটুকুৰা ডালচেনি আৰু কেইটামান জিৰা, জালুক দি মই ভাজি পিনি তেজপাত দুখিলাও দি দিছোঁ। তাৰপিছত ইয়াত এতিয়া দিম মই পিঁয়াজ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। তাৰপিছত আদা নহৰু 1 চামুচ দি পিনি অলপ দেৰি ভাজি ল'ম, ইয়াৰ গোন্ধটো যোৱালৈকে। আদা নহৰু দিলে আচলতে খাবলৈ ভাল হয়, সেইকাৰণে মই অকণমান দি দিছোঁ। তাৰপিছত ইয়াত সোৱাদ অনুসৰি অলপ নিমখ আৰু অলপ চেনি দি দিম ইয়াৰ টেষ্টটো বেলেঞ্চৰ কাৰণে। তেতিয়া অকণমান মিঠা মিঠা হয়, খাই ভাল পায় আচলতে, ল'ৰা-ছোৱালীও খাই ভাল পায়। এতিয়া মই চেনিখিনি মেল্ট হৈ যোৱাৰ পিছত ইয়াত দি দিম অলপ চাউল। চাউলখিনি মই প্ৰায় আধা ঘণ্টামান ভিজাই থৈছিলোঁ। এতিয়া চাউলখিনি মই ধুনীয়াকৈ অলপ ভাজি ল'ম। দেখিছেনে? বহুত ধুনীয়া কালাৰ আহিছে। আপোনালোকে চাউলখিনি ভিজাই নথলেও একো কথা নাই, তেনেকৈও বনাব পাৰিব।
চাউলখিনি প্ৰায় ভজা হৈ গৈছে দেখিছে। চাউলখিনি বেছি নাভাজিব, তেতিয়া অলপ ভগাটো চান্স থাকে। তাৰপিছত এতিয়া মই পানী দি দিলোঁ। পানী প্ৰায় মোৰ আন্দাজ অনুসৰি দিছোঁ। চাউলখিনি যাতে অলপ ডুবকৈ থাকে, বেছি পানী নিদিব, তেতিয়া এটা এটা নহ'ব। তাৰপিছত ইয়াত মই দি দিছোঁ ড্ৰাই ফ্ৰুটছ, লাষ্টত 1 চামুচ ঘিউ। তাৰপিছত ইয়াত ঢাকোন লগাই এটা চিটি নহালৈকে হৈ যাব আৰু তাৰপিছত আমাৰ পোলাও ৰেডি হৈ যাব খাবৰ কাৰণে। আজি ৰেচিপিটোতে আপোনালোকে কেনেকুৱা পালে জনাব। বনাবতো চবেই জানে আচলতে, মইনো কেনেকৈ বনালোঁ তাকে আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে খাই কেনেকুৱা পালে নিশ্চয় বনাই পিনি মোক কমেণ্ট কৰিব। এয়া পোলাও মোৰ ৰেডি হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আজিলৈ আহিছোঁ, ধন্যবাদ। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু ওপৰত থকা বেল বাটনটো হিট কৰি দিব, তেতিয়া আপোনালোকে আহিব লগা ন'টিফিকেশ্যন পাই থাকে। ধন্যবাদ।